পশ্চিম কাৰ্বি আংলঙৰ জেংখাত বিধ্বংসী ধুমুহা হঠাৎ অহা ধুমুহাত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা শ্ৰেণীকোঠা এৰি লৰা ধপৰা শিক্ষাৰ্থীৰ ধুমুহাই উৰুৱাই নিলে জেংখা গ্ৰীণ ইংলিছ এম.ই. স্কুলৰ টিনপাত কথমপি ৰক্ষা পৰে বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থী আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো কি এক পৰিৱেশৰ সূচনা ঘটিছিল এই আপোনালোকে নিশ্চিতভাৱে দেখিছে আৰু পশ্চিম কাৰ্বি আংলঙৰ জেংখাত বিধ্বংসী ধুমুহা যি সময়ছোৱাত বিদ্যালয়ৰ ভিতৰ চৰাত পাঠদান চলি আছিল সেই সময়ছোৱাত এক অভাৱনীয় অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় শিক্ষক আৰু শিক্ষাৰ্থী ধুমুহাই উৰুৱাই নিলে জেংখা গ্ৰীণ ইংলিছ এম.ই. স্কুলৰ টিনপাত আৰু কথমপি ৰক্ষা পৰিছে বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থী আমাৰ গ্ৰীণ হিলছ ইংলিছ স্কুলত বতাহ বৰষুণ ডাঙৰ ধুমুহা অহাৰ কাৰণে আমাৰ স্কুল ঘৰখন ক্ষতিগ্ৰস্ত হ'ল তাৰমানে টিংখন উৰুৱা হৈছিলে স্কুল ক্লাছ চলি থকা অৱস্থাত এখন ডাঙৰ ধুমুহা আহিছিলে হয় প্ৰায় 12টামান বজাত হৈছিলে ইয়াৰ পিছত স্কুল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত অসুবিধা পাইছে এইটো কাৰণে মই কাৰ্বি আংলং মুখ্য কাৰ্যবাহী অধ্যক্ষ ডক্টৰ শ্ৰী তুলিৰাম ৰংহাঙক মই অনুৰোধ কৰিব বিচাৰিছোঁ এখন যাতে আমাৰ স্কুল ঘৰখন যাতে আৰু পুনৰ মেৰামতি কৰিবলৈ মই অনুৰোধ কৰিলোঁ আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙত ডিজাষ্টাৰ মেনেজমেণ্ট যিটো আছিলে তেখেতসকলেও মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ স্কুল ঘৰখন যাতে পুনৰ ভালকৈ মেৰামতি হওক